ব্যৱস্থা নাথাকে কি ক'ব গৈছে? হয়, আমি এজন সচেতন নাগৰিক হিচাপে আৰু লগতে যোনকেইজন আমাৰ ষ্টুডেণ্ট আমাৰ ল'ৰা ছোৱালী গৈছিলে তেওঁলোকেতো যথেষ্টখিনি নাজানে। সৰু সৰু ল'ৰা ছোৱালী ক্লাছ 10, 11, 12ত পঢ়া ল'ৰা ছোৱালী। আৰু বিশেষকৈ আমি বিচাৰোঁ কি, ঠিক আছে ৰিজৰ্ট এখন খুলিছে আমাৰ ডিষ্ট্ৰিক্টৰ কাৰণে বা আমাৰ হেৰিয়ৰ কাৰণে খুবেই ভাল কথা। তাত আমি পিকনিক খাবগৈ পাৰোঁ বা ল'ৰা ছোৱালীয়ে গৈ ফূৰ্তি কৰিব পাৰে বছৰেকৰ মূৰত এদিন। কিন্তু তাত যোনটো প্ৰিকুৱেশ্যন লাগে, বিশেষকৈ মেডিকেল প্ৰিকুৱেশ্যন বা NDRFৰ পৰা ধৰি যোনখিনি প্ৰিকুৱেশ্যন লাগে, সেই প্ৰিকুৱেশ্যনৰ নামত জিৰ'। তেওঁলোকে খালি গৈ পোৱাৰ লগে লগে পইচাটো ল'বলৈ চায়। তেওঁলোকে যোনখিনি তাত প্ৰত্যেকখন গাড়ীৰ পৰা পইচাহে ল'বলৈ চায়। কিন্তু তাত আপুনি এতিয়া চাওকগৈ, আপুনি কোনো মেডিকেল বা কোনো ফাৰ্ষ্ট এইড হিচাপত বা SDRF, NDRFৰ পৰা ধৰি কোনো প্ৰিকুৱেশ্যনেই নাই তাত। খালি আপুনি আজি এটা ধৰক বাচ্ছা আমাৰ নিজৰে ছোৱালীজনী যেতিয়া এক্সিডেণ্ট হৈছে, তাত পানী পৰিছে, খুব বামেই পানীখিনি, তাত যেতিয়া ছোৱালীজনী আনি আছে, ল'ৰা ছোৱালীখিনি একো নাজানে। তাৰ কিন্তু এজনেও মানুহে তাত হেল্প কৰা নাই। মই যোনখিনি জানিছোঁ তাৰ এজনো মানুহে হেল্প কৰা নাই। তেওঁলোকে কৈছে পানীলৈ কেলৈ যাব লাগে, কি কৰিব লাগে। তেওঁলোকৰ সেইটো দায়িত্ব হয়নে নহয়? তেওঁলোকে এখন ৰিজৰ্ট খুলি থৈছে আৰু সেই ৰিজৰ্টখনত তেওঁলোক প্ৰপাৰেটৰ হওক বা তেওঁলোক যিয়ে নহওক, তেওঁলোকৰ এটা দায়িত্ব হয় যে কেনেকৈ বাচ্ছাটো তাতে ফাৰ্ষ্ট এইড হিচাপত দি পেলাই আমি বাচ্ছাটো বচাবলৈ চেষ্টা কৰিব লাগে। এতিয়া তাৰ পৰা আহি মেডিকেল পোৱালে বাচ্ছাটো ঢুকাই গৈছে। যথেষ্ট দূৰ, কমেও আপোনাৰ 20 পৰা 25 কিলোমিটাৰ দূৰ। 100% তেওঁলোকৰ গাফিলতি। মোৰ তাতে অনুৰোধ, আৰু আপোনালোকৰ মিডিয়া ফালৰ পৰাও মোৰ অনুৰোধ, মিডিয়াসকলো অনুৰোধ, যাতে সেই পইণ্টটো যে তেওঁলোকৰ কোনো প্ৰিকুৱেশ্যন নোহোৱাকৈ যে তেওঁলোকে এটা ৰিজৰ্ট খুলি যে পইচা ইনকম কৰি আছে, সেই বস্তুটো আপোনালোকে যাতে চায়। সেইটোৱে মোৰ ফালৰ পৰা, আমাৰ ফালৰ পৰা, গাৰ্জেনসকলৰ পৰা সেইটোৱে অনুৰোধ। আপোনালোকে সেইটো গুৰুত্ব দিয়ক, বিশেষকৈ সেইটো গুৰুত্ব দিয়ক। মোৰ বাৰ অনুৰোধ সেইটোৱে। সম্বন্ধ এগৰাকী ছোৱালী, যি ঘৰ ছোৱালী এগৰাকী কন্যা আছিলে, তেওঁ আজি এটা দুৰ্ঘটনাত মৃত্যুবৰণ কৰিবলগীয়া হ'ল। এইটো মৃত্যুবৰণ একচুৱেলি যিখন ৰিজৰ্ট, যিখন আমাৰ বাঘমৰা, আমি নাম শুনি আছোঁ, ঠিক আছে, তেওঁলোকে এখন খোলক, কিন্তু তেওঁলোকে বিজ্ঞানসন্মতভাৱে এই ৰিজৰ্টখন খোলা নাই। আজি যাৰ কাৰণে ব্ৰহ্মপুত্ৰৰ কাষত, হয় নিশ্চয় থাকিব লাগে। এইটো চাগে গভৰ্ণমেণ্টে এইটো চকু দিব লাগে, কৰ্তৃপক্ষই এইটো চকু দিব লাগে। কিয় পইচাৰ কাৰণে ইমানখিনি তেওঁলোকে হেৰি কৰিব লাগে, হেতালি খেলিব লাগে পাব্লিকৰ লগত। এজনী সৰু ছোৱালী, আমাৰ নিজৰে সন্তান ছোৱালীজনী, কেনেকৈ আমি হাতৰ পৰা হেৰুৱালোঁ তাইক। আজি কৰ্তৃপক্ষৰ অৱহেলাৰ কাৰণে, এই যিখন ৰিজৰ্ট, এই ৰিজৰ্টৰ কৰ্তৃপক্ষৰ অৱহেলাৰ কাৰণে আজি আমি এজনী ছোৱালী হেৰুৱাবলগীয়া হ'ল। কিয়? আজি এই কৰ্তৃপক্ষই ইয়াৰ উত্তৰ দিব লাগিব, চৰকাৰে উত্তৰ দিব লাগিব। এজনী ছোৱালীক আমি হেৰুৱাইছোঁ আজি তেওঁলোকৰ অৱহেলাৰ কাৰণে। আজি তেওঁ SDR লাগে, কি লাগে, চিকিউৰিটি লাগে, তেওঁলোকৰ ৰেষ্ট্ৰিকশ্যন কিয় নাই তাত? এজনী ছোৱালী, ল'ৰা ছোৱালীবিলাক সৰু সৰু ল'ৰা ছোৱালী, আৰু তাত তেওঁলোকৰ মেডিকেল চিকিৎসা নাই। তেওঁলোকে কোনো সহায়ৰ কোনো আগবাঢ়ি নাহিলে। সেই সৰু সৰু ল'ৰাকেইটা এখন গাড়ীত তুলি যোৰহাট মেডিকেল কলেজলৈ লৈ আহিছে। তেওঁ দুৰ্ভাগ্যবশতঃ তেওঁ ৰাস্তাতে তেওঁ ইহলীলা সম্বৰণ কৰিবলগীয়া হৈছে আজি এই ৰিজৰ্টখনৰ কৰ্তৃপক্ষৰ অৱহেলাৰ কাৰণে। সেই সৰু সৰু ল'ৰাকেইটাই গাড়ী তুলি আনিছে, তাৰ লগৰ ল'ৰাখিনিয়ে, যিখিনি গৈছিলে, এটা গ্ৰুপ গৈছিলে, তেওঁলোকৰ স্কুলৰ বন্ধু গোট খাই পেলাই গৈছিলে তালৈ। তেওঁলোকে যিটো আমি গম পাইছোঁ, তেওঁলোকৰ কৰ্তৃপক্ষই কোনো ইনিচিয়েটিভ লোৱা নাই। প্ৰশাসনে 100% ব্যৱস্থা কৰিলে। আপোনালোকৰ মিডিয়াসকলকো মই আহ্বান জনাইছোঁ, কৰজোৰে আহ্বান জনাইছোঁ, আপোনালোকে এইটোৰ ওপৰত নিশ্চিত লওক আৰু চৰকাৰক আপোনালোকে জনাই দিয়ক কি ব্যৱস্থা কৰিব লাগে। সদায় আমি এজন বা এই বাঘমৰাত আমি এতিয়া শুনা পাইছোঁ, এইবছৰে নহয়, প্ৰতি বছৰে হেনো এজন 2021 চনৰ 26 জানুৱাৰীত। হয়। গতিকে তাৰ পিছতো যে আমি কিয় সাৱধান হ'ব নোৱাৰা? আজি উঠি অহা এজনী ছোৱালীক আমি হেৰুৱাই পেলাইছোঁ, নিজৰে সন্তান বুলি ধৰকচোন। আপোনালোকক মই অনুৰোধ জনাইছোঁ, আপোনালোকে এইটো কৰ্তৃপক্ষৰ ওচৰত আপোনালোকে এটা আহ্বান জনাওক। এই বাঘমৰা আৰু ইহঁতৰ ওপৰত একশ্যনো ল'ব লাগে দেই। এইটো এনকুৱাৰী নোহোৱালৈকে এইটো বন্ধ কৰি দিব লাগে। বাঘমৰা